Hello everyone, welcome to my channel Advanced Physio Care. মই ডক্টৰ সুনিতা মিৰ্ধা কনসালটেন্ট ফিজিওথেৰাপিষ্ট। আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে বুলি। আজিৰ এই ভিডিঅ'টোত আমি ডিসকাস কৰিম এটা অতি গুৰুত্বপূৰ্ণ টপিক আৰু বহুত কমন প্ৰবলেম হয়। আৰু টপিকটো হৈছে যে মছকা খালে কি মালিশ কৰিব লাগে নে নালাগে বা মছকা খালে আপুনি কি কৰিব যে আপোনাৰ সোনকালে সেই মছকা খোৱাৰ যোনটো অসুবিধা হেতুৰ পৰা আপুনি হাত হাৰিব পাৰে। প্ৰথমতে আমি চাওঁ যে মছকা আপুনি বিভিন্ন ধৰণে খাব পাৰে। গাড়ীৰ পৰা নামুতেও খাব পাৰে। মহিলাসকলে ওখ হিল পিন্ধিলেও মছকা খায় আৰু উখুৰা মুখুৰা যদি ৰাস্তা থাকে তেতিয়াহলেও আপুনি সেই ৰাস্তাত খোজ দিওঁতে আপোনাৰ কেতিয়াবা ভৰি মছকা খাব পাৰে। চিৰি বগাওঁতেও আপোনাৰ কেতিয়াবা মছকা খাব পাৰে। এইটো এটা বহুত কমন প্ৰবলেম হয় মছকা খোৱাটো একচুৱেলি। কিন্তু ইয়াক যদি ভালদৰে ইয়াৰ ট্ৰিটমেণ্ট কৰা নাযায় তেনেহলে কি হয় এইটো বহুত দিনলৈ ইয়াৰ বিষ থাকি যায় আৰু সেই বিষটো আপুনি মানে বহুত দিন আপুনি অনুভৱ কৰিব যে আপোনাৰ ভৰিত বিষ হৈ আছে। আপুনি মছকা বহুত দিন আগতে খাইছিলে কিন্তু আপোনাৰ বিষটো চাব বহুত দিনলৈ থাকি যায়। সেই প্ৰবলেমটোৰ পৰা আমি কেনেকৈ বাচি থাকিব পাৰি সেইটো বিষয়ে আমি আজি ডিসকাস কৰিম। প্ৰথমতে জানো যে মছকা খালে কি হয় আপোনাৰ যোনটো এংকল জইণ্ট থাকে ভৰিৰ হেতু আপোনাৰ মুভমেন্টটো তাৰ ভিতৰ ফালে হয়। আপোনাৰ ভিতৰ ফালে হোৱাৰ ফলত কি হয় যোনটো বনডালৰ লগত অ্যাটাচড হৈ থাকে লিগামেন্টটোত অলপ আপোনাৰ কি হয় টিয়াৰ হয়। আপোনাৰ সেই লিগামেন্ট ডালত যদি আপুনি দুখ পাইছে ফ্ৰেকচাৰ নহয় কিন্তু মছকা খালে আপোনাৰ ফ্ৰেকচাৰ নহব পাৰে কিন্তু সেই লিগামেন্ট যোনটো আপোনাৰ টিয়াৰ হয় ড্যামেজ হয় সেইটো ক্ষেত্ৰত আপোনাৰ কি হয় ফুলি যায়। ভৰিটো ফুলা দেখা যায়। কিছুমানৰ বহুত বেছি বিষ হয়। মাটিত দিব নোৱাৰে ভৰি খোজ দিব নোৱাৰে। এনেকুৱা ধৰণৰ আপোনাৰ কিছুমান লক্ষণে দেখা দিয়ে আৰু লগে লগে ফুলি যোৱাৰ ফলত কি হয় আপুনি কি কৰে মালিশ কৰি দিয়ে যোনটো কৰিব একচুৱেলি নালাগে। মালিশ কৰিব নালাগে। তেনেহলে কি কৰিব লাগিব মছকা খালে? প্ৰথমতে চাওঁ আহক যে এটা ফিজিওথেৰাপিত এটা ট্ৰিটমেন্ট দিয়া হৈছে। এটো যোনটো লিগামেন্ট যোনটো ইনজিউৰ হয় তাক স্প্ৰেন বুলি কয়। স্প্ৰেন আৰু মাসলছত যদি হয় হেতুক স্ট্ৰেইন বুলি কয় আৰু লিগামেন্টত যোনটো হয় হেতুক স্প্ৰেন বুলি কয়। স্প্ৰেনৰ ক্ষেত্ৰত আমি কি কৰো যদি মছকা খাইছে আপোনাৰ এংকল জইণ্টত তাক এটা ট্ৰিটমেন্ট প্ৰচিডিউৰ আছে। প্ৰাইস বুলি কয়। প্ৰাইসত আহে আপোনাৰ প্ৰটেকশন, আৰত আহে আপোনাৰ ৰেষ্ট, PRI আইত আহে আপোনাৰ আইচিং আৰু সি থব আপোনাৰ কম্প্ৰেশন আৰু ইত হ'ব আপোনাৰ এলিভেশন। এই প্ৰাইস যোনটো ট্ৰিটমেন্ট হয় হেতু যদি আপুনি কৰি দিয়ে তেনেহলে আপোনাৰ কি হয় 2-3 দিনৰ ভিতৰতে এটো আপুনি আৰাম পাই যাব। মানে আপোনাৰ ফুলা কমি যাব। বহুত 50 to 80% আপোনাৰ বিষ কমি আহিব। কিন্তু কেতিয়াবা দেখা যায় যে বিষ কমি অহাৰ পাছতো আপোনাৰ কি হয় ইন ফাৰ্দাৰ আপোনাৰ এটো বিষ থাকি যায়। আজিৰ এই ভিডিঅ'টোত আমি প্ৰাইস ট্ৰিটমেন্ট যোনটো প্ৰচিডিউৰ হয় হেতু কেনেকৈ কৰিব লাগে আৰু সেই ইন ফাৰ্দাৰ যে ভৰিৰ বিষটো থাকি যায় লিগামেন্ট স্প্ৰেন হোৱাৰ ফলত হেতু কেনেকৈ ঠিক কৰিব পাৰি। তেনেহলে ভিডিঅ'টো শেষলৈকে চাওক আপুনি বহুখিনি কথা বুজি পাব। আৰু প্ৰাইসৰ প্ৰথম যোনটো প্ৰটেকশন হয় যদি আপোনাৰ ধৰি লওক মছকা খাইছে লগে লগে তাত ভৰি বডি ওয়েটটো দি দিব নালাগে। মানে থিয় হৈ খোজ কাঢ়ি দিব নালাগে। অলপ দেৰি তাক প্ৰটেক্ট কৰি ৰাখিব লাগে। সেই জাগা টুকুৰাক আপুনি প্ৰটেক্ট কৰি ৰাখিব। মানে আপুনি খোজ দিব নালাগে বেছি আৰু বহা উঠা এটো অলপ কমাই দিব লাগে। নেক্সট হৈছে আপোনাৰ ৰেষ্টত থকাটো দুটা প্ৰটেকশন ৰেষ্টৰে পাৰ্ট হয়। মানে আপুনি কি কৰিব ৰেষ্টত থাকিব লাগে। এতিয়া আপোনাৰ কি হৈছে মছকা খাইছে আপুনি অলপ সময় কাৰণে বহি দিব বা অলপ সময় কাৰণে শুই দিব। নেক্সট হৈছে আপোনাৰ PR আইত হ'ব আপোনাৰ আইচ পেক আপুনি পাই মাৰ্কেটত আপুনি ফাৰ্মাসীত গৈ আইচ পেক তেনেকুৱা আইচ পেক যদি থাকে ঘৰত এভেইলেবল তো আইচ পেক আপুনি ঠাণ্ডা কৰি ভৰিত লগাব পাৰে। নতুবা আপুনি কি কৰিব যে আইচ থাকে ন আপোনাৰ ফ্ৰিজাৰত আইচ থাকে সেই আইচ টুকুৰা অলপ কি কৰিব টাৱেল এখনত বান্ধি লৈ আপুনি সেই জাগা টুকুৰাত এংকল জইণ্টত যোনখিনিত আপোনাৰ মছকা খাইছে সেই এৰিয়াটোত আপুনি লগাই দিব পাৰে। এটোতে আপোনাৰ বহুতখিনি পেইন ৰিলিফ হ'ব। কিছুমানে কি কৰে লগে লগে গৰম পানীৰ হেক দি দিয়ে গৰম বস্তু লগাই দিয়ে কিন্তু এনেকুৱা কৰিব নালাগে। নহলে আপোনাৰ বেছি যোনটো স্প্ৰেন হৈছে হেতু আপোনাৰ বাঢ়ি যাব।
নেক্সট হৈছে আপোনাৰ আইচ লগালে আইচ আপুনি 15 মিনিটছ মান লগাই ৰাখিলে লগাৰ পিছত আপোনাৰ কি কৰিব আপুনি আইচ লগালে PRIC সিত আপুনি কম্প্ৰেছন দিব লাগিব কম্প্ৰেছন মানে কি হৈছে আপুনি ক্ৰেপ বেন্ডেজ পাই ন ক্ৰেপ বেন্ডেজ সকলোৱে জানে হেতু আপোনাৰ দুখ পালে আপুনি কি কৰে বান্ধে হে জাগা টুকুৰাত তেনেকুৱা ধৰণৰ ক্ৰেপ বেন্ডেজ আপোনাৰ লগত যদি अवेलेबल আছে তেনেহলে আপুনি ক্ৰেপ বেন্ডন নিশ্চয় বান্ধিব ক্ৰেপ বেন্ডেজ আপোনাৰ কি কৰিব ভৰিৰ কাৰণে আৰু হাতৰ কাৰণে বেলেগ বেলেগ ক্ৰেপ বেন্ডেজ পোৱা যায় আপুনি ফাৰ্মাসিত গৈ আপুনি ভৰিৰ এংকল জয়েন্টৰ কাৰণে আপোনাৰ ক্ৰেপ বেন্ডেজ লাগে বুলি ক'লে আপুনি নিশ্চয় পাই যাব ক্ৰেপ বেন্ডেজ আনিলে ক্ৰেপ বেন্ডেজ লগোৱাৰ পদ্ধতি আছে প্ৰথমতে এই এংকল জয়েন্টৰ এনেকুৱা জায়গাত লগাব তাৰপিছত লাহে লাহে ওপৰলৈ নিব ঠিক আছে এটো কি কৰিব বেছি প্ৰেসাৰ দিব নালাগে এটা লিমিটেড যিমানটো সহ্য কৰিব পাৰে হিমান এটা প্ৰেসাৰত আপুনি বান্ধি অলপ সময়ৰ কাৰণে এটো ৰাখিব লাগিব একদিন দুইদিন মান আপুনি ৰাখিব লাগিব এতিয়া কি কৰিব আপোনাৰ কম্প্ৰেছন দিলে এটো বহুত ইম্পৰ্টেন্ট পাৰ্ট হয় আপুনি ক্ৰেপ বেন্ডেজ লগোৱা তো বহুত ইম্পৰ্টেন্ট হয় আইচিংৰ পিছত ক্ৰেপ বেন্ডেজ তেতিয়াহে আপোনাৰ ফুলাটো বিষটো কমিব কিন্তু নেক্সট আপোনাৰ কৰিব এলিভেশনত কি কৰিব আপুনি এলিভেশন যোনটো আপুনি কি কৰিব হুই লৈ আপুনি ভৰিক কি কৰিব এংকল জয়েন্টৰ তলত আপুনি দুটামান গাৰু থৈ দিব যোনটো ভৰি অলপ কি কৰিব উখকে থাকিব উখত থাকিব এনেকুৱা কৰি ৰাখিলে এলিভেট হৈ থাকিব মানে এলিভেশনত ৰাখিব লাগে ভৰিটো তেতিয়া কি হয় ব্লাড সাৰ্কুলেশন আপোনাৰ ওপৰলৈ আহিব আৰু এই ফুলা জাগা টুকুৰা আপোনাৰ কি হ'ব কমি আহিব বুজিলে কথাখিনি প্ৰথম আপোনাৰ প্ৰটেকশনত ৰাখিব আৰত আপুনি ৰেষ্টত ৰাখিব আইচিং কৰিব নেক্সট আপোনাৰ কম্প্ৰেছন দিব তাৰ পিছত এলিভেশনত ৰাখিব যদিহে এই প্ৰসিডিউৰ ফলো কৰে তেনেহলে আপোনাৰ নিশ্চয় আপোনাৰ এই যোনটো মছকা খোৱা লিগামেন্ট স্প্ৰেন যোনটো হৈছে হেতুৰ পৰা আপুনি বাচি থাকিব নেক্সট আপোনাৰ মেইন ইম্পৰ্টেন্ট পাৰ্টটো হৈছে যে আপুনি হেই ফুলা কমি গৈছে অলপ বিখু কমি গৈছে কিন্তু কি হৈছে আপোনাৰ পিছলৈ মানে 2-3 মাহ মানৰ পাছতো আপোনাৰ কি হৈছে এটো বহুখিনি আপুনি মানে থাকে সময় যদি থিয় হৈ আছে তেনেহলে আপোনাৰ বিষটো আৰম্ভ হৈ গৈছে তেনে ক্ষেত্ৰত আপুনি কি কৰিব যে সেই জাগা টুকুৰাত আপুনি গৰম পানীৰ হেক দিব পাৰিব 2-3 মাহ বহুত দিন হোৱাৰ পাছত আপুনি গৰম পানীৰ হেক লব পাৰিব তেতিয়ালৈকে আপোনাৰ ফুলাটো কিন্তু একেবাৰে নাইকিয়া হৈ গৈছে নেক্সট আপুনি গৰম পানী 15 মিনিটছ মান ৰাতিপুৱা দিলে দি লৈ আপুনি কি কৰিব এতিয়া এটা মই বস্তু দেখাই দিও এনে ধৰণে আপুনি হাতখন থৈ আপুনি সেই জাগা টুকুৰাত যোনখিনি জাগাত আপোনাৰ বিষ হৈছে সেই জাগা টুকুৰাত এই দৰে আপুনি প্ৰেসাৰ দিব লাহে লাহে এই দৰে প্ৰেসাৰ যদি দিয়ে তেনেহলে আপোনাৰ কি হৈ যায় সেই জাগা টুকুৰা অলপ তাত কম্প্ৰেছন পৰিব আৰু হেইটো যোনটো লিগামেন্ট স্প্ৰেন হৈছে তাৰ ৰিলিজ হৈ যাব বেছি ভালকে আপুনি সেই জাগা টুকুৰা কি হয় এডহেশন যোনটো হৈ থাকে হেতু কমি আহিব নেক্সট আপোনাৰ কি কৰিব আপোনাৰ এক্সাৰসাইজেস কিছুমান কৰিব লাগে এংকল জয়েন্টৰ মুভমেন্ট কিছুমান যদি কৰে তেনেহলো আপোনাৰ কি হয় হে বিষটো নাইকিয়া হৈ যায় প্ৰথমতে আপুনি এংকল জয়েন্টটো এদৰে উঠাব তাৰ পিছত নমাব অলপ বেকা কৰি লব এংকল জয়েন্টটো বাহিৰৰ ফালে দি লৈ আপুনি উঠাব তাৰ পিছত আকৌ নমাব এদৰে 10 সেকেন্ড হোল্ড কৰিব নালাগে এটো 10 টাইমছ আপুনি 10 ৰিপিটেশনস কৰিলে হল এটো হৈছে আপোনাৰ এংকল জয়েন্টৰ মুভমেন্ট ঠিক আছে এদৰে আপুনি লাহে লাহে 10 বাৰ মান যদি কৰে তেনেহলো আপোনাৰ কি হ'ব এংকল জয়েন্টৰ যোনটো বিষ আগলৈ হেতু আপোনাৰ কমি আহিব ঠিক আছে আৰু টাৱেল এখন পাৰি লৈ কি কৰিব ভৰি মাটিত ৰাখিব বহি লৈ কৰা এক্সাৰসাইজ বহি লৈ আপুনি টাৱেল এখন পাৰি লৈ আপুনি আঙুলি ভৰিৰ আঙুলি কেটাৰে আপুনি টাৱেলখনক এইদৰে টানিব ঠিক আছে এদৰে টানিব টাৱেলখন তাৰপিছত আকৌ এইখন ভৰিৰে আপুনি সিধা কৰি দিব তাৰপিছত আকৌ টাৱেলখন এনেদৰে টানিব এইদৰে কৰিলেও আপোনাৰ কি হ'ব এংকল জয়েন্টৰ মুভমেন্ট হোৱা লগে লগে সেই যোনখিনি বিষ আপোনাৰ হেখিনি কমি আহিব তেনেহলে আজিৰ এই ভিডিওটোত আমি জানিলো যে মছকা খালে আপুনি প্ৰথমতে মালিশ কৰিব নালাগে প্ৰাইস যোনটো ট্ৰিটমেন্ট হয় হেখিনি আপুনি কৰিব লাগিব আৰু কিছুমান এক্সাৰসাইজেস আছে ইন ফাৰ্দাৰ বিষ কমাবলৈ হেখিনি এক্সাৰসাইজেস আপুনি কৰিব লাগিব তেনেহলে আশা কৰিছো আপোনালোক ভিডিওটো বুজি পাইছে আৰু যদি কিবা বুজি পোৱা নাই তেনেহলে কমেন্টত সুধিব পাৰে আজিলৈ আহিছো নেক্সট ভিডিওত আকৌ লগ পাম আজিলৈ আহিছো ধন্যবাদ